ৰেজাউল কৰিম চৰকাৰ হয় নহয় আৰু অন্য লোকেও কংগ্ৰেছত যোগদান কৰিব পাৰে, কিন্তু যোগদান কৰিয়ে দলীয় টিকট প্ৰদান কৰাটো আমি সমৰ্থন নকৰোঁ। তাৰ কাৰণ 10 বছৰ 20 বছৰ 30-40 বছৰ ধৰি ইয়াত কংগ্ৰেছৰ সেৱা আগবঢ়াই আছে বহু লোকেই আছে আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীও তাৰ ভিতৰত আছে। গতিকে তেওঁলোককেই দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। তেওঁলোকৰ ভিতৰতে এজন ৰেজাউল কৰিম চৰকাৰক দলীয় প্ৰাৰ্থিত্ব দিয়াটো মই সমৰ্থন নকৰোঁ। গতিকে এই সময়ত আমি আজিৰ সভাখন আমাৰ জিলা কংগ্ৰেছৰ সভা আছে, আজি কাৰ্যকৰী সভা। ইয়াতো হয়তো মোক কেইবাজনে কৈছে যে এই বিষয়টো আজিৰ সভাতো আলোচনা হ'ব যে ৰেজাউল কৰিম চৰকাৰ আউটগয়িং আমছু প্ৰেছিডেণ্ট, তেওঁক যোগদান কৰাৰ লগে লগেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে বুলি আমাৰ আজিৰ সভাত এটা প্ৰতিবাদ আলোচনা হ'ব লাগে আৰু প্ৰতিবাদ কৰি পেলাই প্ৰদেশ কংগ্ৰেছক জনাব লাগে, এই বিষয়টো জনাব লাগে বুলি আলোচনা হৈছে। যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে নেকি? বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে। যদি ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় তেতিয়াহ'লে দলীয় কৰ্মীসকলৰ মাজত বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে।